প্ৰাৰ্থী ৰাজু মেছ বিপুল ভোটত বিজয়ী হ'ব। এইবিলাক ফাল্টু কথা হয়। তাত লেংগুৱেজ ভুল, বানান ভুল, কিমান আৰু ফটোশ্বপ কৰিব। কংগ্ৰেছে গম পালে যে ইয়াক আৰু বলে নোৱাৰি, এতিয়া ডুপ্লিকেট কাগজ বনোৱা আৰম্ভ কৰিছে। আজি ৰাতি থানাত আমি কেছ দিম। অসম পুলিচক মই ৰিকুৱেষ্ট পঠাম যে টিম যাওক, পাছপোৰ্ট কেইখন লৈ আহক, ডুপ্লিকেট যদি পৱন খেৰাক জেল দিয়ক, আৰু সঁচা যদি ৰিণিকী ভূঞা শৰ্মাক গুলী মাৰি পেলাওক আজি ৰাতি। মোৰ কোনো দেৰি নাই, কাৰণ এইবিলাক টাইটেলটো এটাত লিখিছে H8, এটাত লিখিছে SS, এটাত লিখিছে ইজিপ্টিয়ান 1N, এটাত লিখিছে ইজিপ্টিয়ান 2N। সিহঁতৰ মাথাও নাইতো কংগ্ৰেছবিলাক, বুৰ্বক পাৰ্টি নহয়। চুৰু কৰিব ভালকৈ নাজানে। চুৰ কৰিবতো এটলিষ্ট মানুহে ট্ৰেইনিং ল'ব লাগে, সিহঁতে চুৰিও কৰিব নাজানে। বকুৰ কাৰণে মই আজি কৈছো 200 কোটি টকাৰ এটা স্পেচিয়েল পেকেজ দিম, ৰাস্তা ঘাট বনাব, আৰু বকুত আমি এখন ভাল ইনষ্টিটিউট দিব যত্ন কৰিম, যাতে বকু সমষ্টিটো আগবাঢ়ি যায়। এতিয়া সেই বিষয়টো মই মুখেদিয়ে মাতিব নোৱাৰো, ইলেকশ্যন কমিশ্যন আছে। 9 তাৰিখৰ পিছতহে এই সম্পৰ্কত মই উত্তৰ দিম। এতিয়া উত্তৰ দিলেই মোক ধৰিব। কিমানখন আসন পাব এইবাৰ? 90ৰ পৰা 100খন, আৰু এক্সট্ৰিম যদি ভাল হয় 101-2 লৈকেও যাব পাৰে, কিন্তু 90ৰ তলত নহয়, সেইটো কনফাৰ্ম। যুঁজ লাগে নেকি? মিটিংখন দেখিলে কিবা যুঁজ হ'ব বুলি? সিহঁতৰ যুঁজ সিহঁতৰ ঘৰৰ ভিতৰত হৈ থাকিব। আমি পাব্লিকৰ লগত আছো, সিহঁতি নিজৰ ঘৰৰ ভিতৰতে যুঁজ বাগৰ কৰি থাকিব। সিহঁতি কয় যুঁজ এখন হ'ব, আমি কওঁ যুঁজ এখন নহয়, আমি জিকিম। যুঁজা আৰু জিকাৰ মাজত পাৰ্থক্য আছে। যোনে অলিম্পিকত গ'ল্ড মেডেল পায় সি কয় মই মেডেল লৈ আহিম। যোনে গ'ল্ড মেডেল নাপায়, মা গ'ল্ড মেডেল পাবিনে? মা ট্ৰাইটো কৰিম। ইহঁতি আছে ট্ৰাই পাৰ্টিত, সেইকাৰণে কয় আকৌ এবাৰ কি যুঁজ এখন হ'ব, তাৰমানে ট্ৰায়েল। আমি কৈছো আমি ফাইনেল, আমি জিকিম, কাৰণ ৰাইজ আমাৰ লগত আছে। গৰু খোৱাটোক আমি ছাপোৰ্ট নকৰো। মোৰ মাথা যদি গৰম হৈছে গৰম হওক। আপুনি ভাল পাব নেকি গৰু খোৱা মানুহ হিন্দু হৈ? কোন হিন্দুৱে গৰু খোৱা পাৰ্টিক ছাপোৰ্ট কৰিব কওক? গৰু খোৱা পাৰ্টিক ছাপোৰ্ট কৰা হিন্দু আপুনি বকুত 10জন মানুহ উলিয়াই দিম। মইতো কৈছো এজন উলিয়াই দিয়ক। গৰু খোৱা পাৰ্টিক আমি ভোট দিম। কোনে দিব কওক? আৰু এইজনীতো ছোৱালীজনী মই যিমানে সোমাই গৈ আছো, বাপেকে বোলে স্কুল এখন খুলিছিল শংকৰদেৱৰ নামত, এফালে ব্যৱসায় কৰিছ শংকৰদেৱৰ নামত, খাইছ গৰু। কি আচৰিত মেটেল। আকৌ এতিয়া মোক আজাৰা মানুহবিলাকে কৈ আছে তাত এখন ইউনিভাৰ্চিটি পাতিছে, 25 বিঘা মাটি বোলে পিছফালে দখলো কৰিব খুজিছে। যদি অসমৰ জেন জেডৰ অৱস্থা এইটো হয়, বাকীবিলাক কি হ'ব? বাকী কি কম? মইতো পৰিয়ালকে ধৰিম, গৰু খোৱা পৰিয়ালক নধৰিম কিয় ভাই? গৰু খোৱা পৰিয়ালক নধৰিলে মই বিজেপি কিয় হলো? হয় নহয়? লুৰিণজ্যোতি গগৈয়ে ক'ব লাগিব যে তেওঁ কুন্কি চৌধুৰীৰ ঘৰত বহি গৰু খাইছিলে নেকি? যেতিয়া লুৰিণজ্যোতি গগৈয়ে ইমান ডাঙৰ অভিযোগ পালে দেউতাক মাকক একবাৰ সুধিব লাগিছিল নাই? উল্টাই প্ৰটেকশ্যনত নামি গৈছে। গতিকে মোৰ এটা ডাউট আছে, নিশ্চয় লুৰিণজ্যোতি গগৈয়ে নিজে গৰু খাই, নহলে গৰু খোৱাটোক বেয়া নাপায়, দুইটাৰ এটা। কম বুলি বাহাৰি মনত নকৰিলে আজি বৰ খুচত মাছ লাগছে।